এজোপা দেখিছে এজোপা বিশাল আকৃতিৰ বৰগছ আৰু এই বৰগছজোপা এটা সুন্দৰ আকৃতি লৈছে। এয়া দেখিছে গণেশ বাবা, এয়া দেখিছে সুন্দৰ আকৃতি এটা লৈছে। আৰু এইফালে দেখিছে এয়া দেখিছে এজোপা বিশাল আকৃতিৰ গছ আৰু এই গছজোপাৰ তলতে আছে এভাগ শিৱ মন্দিৰ। আৰু এই শিৱ মন্দিৰ ভাগৰ নামেই হৈছে জটাধাৰী শিৱ মন্দিৰ। এই ভাগ স্থাপন হৈছিল 2013 চনত আৰু এই ভাগ আছে পশ্চিম যোৰহাট চাৰিঙীয়া বুধবৰীয়া তিনিআলিৰ। এয়া আমাৰ বুধবৰীয়া তিনিআলি। এতিয়া বৰ্তমান আন্ধাৰ হৈ আছে। এই যি আমাৰ বৰভেটি আছে আৰু যোৰহাট DPS আছে, সেই DPSৰ নোপোৱাৰ আগতেই এইভাগ তিনিআলি আছে আৰু তিনিআলিৰ প্ৰায় ওচৰতেই এইভাগ আছে জটাধাৰী শিৱ মন্দিৰ। এই শিৱ মন্দিৰভাগ বাঁহ আৰু তামোলেৰে এনেকৈ চাৰিবেৰাটো দি দিয়া হ'ল, সুন্দৰকৈ দি দিয়া হ'ল। দেখিছে এয়া তেওঁলোকে লটাৰী খেল আৰু থিয়েটাৰ আদিৰ পৰা পইচা সংগ্ৰহ কৰি তেওঁলোকৰ প্ৰচেষ্টাত এই মন্দিৰভাগ এনেদৰে হৈ উঠিলে। আৰু মই আপোনালোকক দেখুৱাইছোঁ এতিয়া অলপ দিনৰ আগতে এখন লটাৰী খেল খেলাই এতিয়া দ্বিতীয় মহলাৰ কাম আৰম্ভ কৰিবলৈ লৈছে। এয়া কাম মই আপোনালোকক দেখুৱাই আছোঁ। এয়া মই ষ্টেপেদি উঠি আহি আছোঁ। এতিয়া আহি আপোনালোকে এতিয়া দেখিছে সুন্দৰকৈ সকলো যুৱকৰ পৰা ধৰি সকলোৱে দেখিছে ধুনীয়াকৈ কাম কৰি আছে। আৰু আপোনালোকো আহিব আমাৰ এই জটাধাৰী মন্দিৰলৈ। দেখিছে এয়া ধুনীয়াকৈ যুৱকসকলে কাম কৰি আছে। ইয়াত কোনো হাজিৰা চিষ্টেম নাই। সকলোৱে দিনত নিজৰ নিজৰ কৰ্তব্য কৰি আহি এতিয়া ৰাতি হ'লে এনেদৰে সকলোৱে কৰি থাকে। এয়া মই মানুহকেইজন দেখুৱাইছোঁ। এজন আমাৰ ৰূপক বৰা আৰু এয়া লক্ষী, এয়া আমাৰ মুনিন দা, এয়া আমাৰ প্ৰমোদ দা আৰু মিস্ত্ৰীজন হয়তো দেখা নাই। তেওঁ ঠাণ্ডাৰ কাৰণে দেখিছেনে, তেওঁ কামত পুৰা ব্যস্ত আৰু ঠাণ্ডাৰ কাৰণে তেওঁ মানে টুপিটো খুলি দিয়া নাই। আমাৰ ৰিংকু বেছ, এয়া আছে আমাৰ জিতু। আৰু এইফালে আজি মই এজন আলহী লৈ আনিলোঁ। এজন আমাৰ ঘৰৰে আলহী, এজন হৈছে দৰগাঁও। আৰু আমাৰ সভাপতি মহোদয় ৰখি আছে, কামবোৰ চাই আছে। আমাৰ এয়া ভাইমন দা আৰু এনে ওৰফে জয়ন্ত বৰদলৈ, মানে আমি দাদা বুলিয়ে কওঁ বাৰু। এজন মানে হয়তো আপোনালোকে চিনি পাবও পাৰে। এজন আমাৰ যোৰহাট সৰ্বোদয় কলেজৰ তেখেত এজন প্ৰিন্সিপাল। এয়া আমাৰ এজনে ধুনীয়াকৈ আমাৰ যুৱকসকলৰ লগত ধুনীয়াকৈ কামবোৰ আহি পেলাই চাই থাকে। আৰু মই ভিতৰ ফালেও আপোনালোকক দেখুৱাইছোঁ। ভিতৰ ফালেও তেনেকৈ সকলো যুৱকে ধুনীয়াকৈ কাম কৰি থাকে। এয়া মই ভিতৰলৈ আহি আছোঁ, ৰ'ব দেখুৱাই আছোঁ আপোনালোকক। সুন্দৰকৈ কৰি থাকে, আপোনালোকক মই দেখুৱাম সুন্দৰকৈ। তেওঁলোকে নিজৰ নিজৰ কৰ্তব্যত খালি ব্যস্ত থাকে অকল। এয়া আমাৰ যুগল দাও ধুনীয়াকৈ ৰিং বনাই আছে। দেখিছে আকাশ, এয়া আমাৰ বিপুল দা ধুনীয়াকৈ কাম কৰি আছে। এয়া বাবুদ দা বহি আছে। একদম মানে পৰিৱেশটো দেখিলে ভাল লাগে। মানে সকলোৱে দিনত নিজৰ নিজৰ কৰ্তব্য কৰি আহি তেওঁলোকে ভাগৰো বাদ দি পেলাই মানে এই জটাধাৰী শিৱ মন্দিৰ ভাগ
হৈ উঠক বুলিয়ে ধুনীয়াকৈ কাম কৰি থাকেহি। এয়া আমাৰ অমু ধুনীয়াকৈ বহি থাকে। অমু মই ঘৰৰ ওচৰত ঘৰৰ ওচৰৰ নামবোৰহে কৈ আছোঁ। আমাৰ ইয়াৰ দীপজ্যোতি দত্ত, তেওঁ ধুনীয়াকৈ কাম কৰি থাকে। এওঁ যি কাপ ধুনীয়াকৈ চাহকাপ খুৱাই আমাৰ ৰাইজে শলাগি থাকে, ভাল লাগে তেওঁ কামটো কৰি দিছোঁ। তেওঁ গাড়ী চলায় সৰু গাড়ী, তেওঁ প্ৰাইভেট গাড়ী চলাই থাকে। তেওঁ গাড়ী চলাই আহিও ঘৰত মন নবহে, আহি পেলাই এই কামত আহেই আৰু সেইটো কাৰণে ভাল লাগে। গোটেই কেইজন দিনত বহুত কষ্ট কৰি থাকে, কষ্ট কৰিও ৰাতি হ'লে এই মন্দিৰ ভাগলৈ আহে, ডেইলি আহে। আমাৰ গৌৰী শংকৰ দাদা, গৌৰী শংকৰ দাদাৰ মুখে কিবা এটা আপোনালোকে শুনিলে ভাল পাব। কিনো কম, আপোনালোকে সকলোৱে জানেই যে আমাৰ এই মন্দিৰ ভাগি 2022 বৰ্ষৰ যি শাওণ মাহৰ প্ৰথম দিনাৰ পৰাই আমাৰ সমগ্ৰ এই অঞ্চলৰ প্ৰতিজন ভক্তই আহি নিস্বাৰ্থভাৱে এটাই কামনা কৰি মনতে ভাৱ ল'লে যে মন্দিৰ ভাগি আমি কেনেধৰণে নিৰ্মাণ কৰিব পাৰোঁ। সেইকাৰণে আমি শাওণ মাহত পুৰাণ পাঠৰ জৰিয়তে গোটেই মাহজোৰা কাৰ্যসূচী আৰম্ভণি কৰি এই মাহৰ পৰাই আমাৰ এই মন্দিৰৰ নিৰ্মাণৰ কাৰণে আমাৰ ভক্তগণ ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিলে। আৰু মন্দিৰ ভাগিৰ প্ৰথম মহলাৰ কাম ইতিমধ্যে আমাৰ উপহাৰ কুপনৰ খেল আৰু যি থিয়েটাৰ ৰাহিৰ পইচাৰে আমাৰ তলৰ মহলৰ ৰাইজৰ বিনা পাৰিশ্ৰমিকৰ ফলত আজি মন্দিৰ ভাগ প্ৰাণ প্ৰায় উঠিছে। আৰু এইবাৰ আমি 2023 বৰ্ষৰ দীপাৱলী উপলক্ষে যি আয়োজন কৰা উপহাৰ কুপন, এই উপহাৰ কুপনত ৰাহি হোৱা প্ৰায় 1,10,000 টকাৰে পুনৰ আমি ওপৰৰ যি নিৰ্মাণ কাৰ্য আমি কাম আৰম্ভ কৰিছোঁ। ইতিমধ্যে আমাৰ 3 ভাগি খুঁটা বনাই সম্পূৰ্ণ হৈছে। হয়তো আমি কালিলৈ 4 নম্বৰ ভাগি বনাই দেওবাৰলৈ আমাৰ যি ওপৰৰ পূবভাগৰ চাদৰ খুঁটা হ'ব, সেই খুঁটাৰ কাম আমি আৰম্ভণি কৰিম বুলি ভাবিছোঁ। এই সুবিধাতে আপোনাসকলকো নিমন্ত্ৰণ জনাইছোঁ। আৰু মন্দিৰ ভাগলৈ যদি কোনোবাই নিস্বাৰ্থভাৱে কিবা দান বৰঙণি আগবঢ়াই আমি সাদৰেৰে গ্ৰহণ কৰিম, যিহেতু আপোনাসকলৰ দান বৰঙণিৰ জৰিয়তেই এই মন্দিৰ ভাগি আজি এই স্থানত উপনীত হৈছেহি। সেয়ে আপোনালোকে যদি আমাক দিয়ে চিমেণ্ট, এই মন্দিৰৰ নিৰ্মাণৰ কাৰণে যিসমূহ সামগ্ৰী আমাৰ প্ৰয়োজন, ৰড হওক, বালি হওক, চিমেণ্ট হওক, ইটা হওক বা যিয়ে নহওক, আপোনালোকে আগবঢ়ালে আমি সাদৰেৰে গ্ৰহণ কৰিম। আৰু আপোনালোকে আগবঢ়োৱা প্ৰতিটো মূল্য আমাৰ এই মন্দিৰত সম্পূৰ্ণভাৱে জড়িত হৈ মন্দিৰ ভাগি নিৰ্মাণত লাগি পৰিব। সেইকাৰণে আপোনালোকে নিস্বাৰ্থভাৱে নিৰ্ভীক আমাৰ মন্দিৰৰ নামত আপোনালোকৰ দান বৰঙণি আগবঢ়াব পাৰে। ধন্যবাদ। এয়া আছিল আজি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে শুনিলে সুন্দৰকৈ কথাখিনি গৰিদদাৰ মুখে। আৰু যদি আপোনালোকে এয়া গৰিদদাই কৈছে, যদি আপোনালোকে কিবাকিবি বস্তু ধৰক চিমেণ্ট বালিৰ পৰা ধৰি আদিকে ঘৰ বনোৱা যিখিনি সামগ্ৰী, সেইখিনি যদি আগবঢ়ায় তেওঁলোকে সুন্দৰকৈ গ্ৰহণ কৰিব।